আজি আমাৰ সন্মানীয় ভূপেন্দ্ৰ শৰ্মা ছাৰৰ কাৰ্যজীৱনৰ শেষ দিন। আমি বিদ্যালয়ত প্ৰতিগৰাকী অৱসৰ গ্ৰহণ কৰা সেই দিনটোত এটা আমি বিদায় সভা অনুষ্ঠিত কৰোঁ। সেই সভাখন ইতিমধ্যে আমাৰ সম্পন্ন হৈছে। সকলোৰে দুখ লাগিছে, কাৰণ এজন অভিজ্ঞ ব্যক্তি যেতিয়া আমাৰ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে, বিদ্যালয়ে সদায় সেই অনুভৱটো কৰে যাতে আমি এনেকুৱা এজন শিক্ষক হেৰুৱালোঁ, তাৰ ঠাই পূৰণ কৰিবলৈ আমি সহজতে পাব নোৱাৰোঁ। কিছু চৰকাৰী নিয়ম নীতিৰ মাজেৰে হয়তো আমি দেৰিকৈ হ'লেও পাম বুলি আশা কৰিছোঁ, যিহেতু বিদ্যালয়খন আমি চলাই নিব লাগিব। আৰু আমি অট'নমাছ কাউন্সিল বা আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়ত অতি সোনকালে আমাৰ শিক্ষকসকলক নিযুক্তি দি বিদ্যালয়খন আগবঢ়াই নিয়াত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। কিমান বছৰ ইয়াত কৰ্মজীৱন আমাৰ সন্মানীয় ভূপেন্দ্ৰ শৰ্মা ছাৰে 33 বছৰ 6 মাহ কাল আমাৰ এই হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ কৰ্মৰত আছিল আৰু তেওঁ যথেষ্ট অভিজ্ঞ শিক্ষক আছিল। তেওঁৰ অভিজ্ঞতাখিনি আমাৰ সভাত তেওঁ ব্যক্ত কৰিছে, সেইখিনিৰ পৰা আমি শিকিবলগীয়া যথেষ্ট আছে। এই মুহূৰ্তত নিশ্চয় দুখ লাগিছে ছাৰ। হয় ছাৰ, হয়। আমাৰ অভিজ্ঞ ব্যক্তি বা শিক্ষক এজন যেতিয়া আমাৰ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে, আমি সকলোৱে দুখ অনুভৱ কৰোঁ, কাৰণ সেই ঠাই সহজতে পূৰ নহয় আৰু সেই অভাৱ সদায় আমি অনুভৱ কৰিবলগীয়া হয়। 1992 চনৰ 31 জুলাইৰ পৰা এই বিদ্যালয়খনত থাকি আজি সুদীৰ্ঘ 33 বছৰ 6 মাহ কাল পাৰ কৰিলোঁ। আৰু মই চেষ্টা কৰিছিলোঁ এই সুদীৰ্ঘ কাল ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ থাকি, বিদ্যালয়ৰ লগত জড়িত হৈ থাকি ছাত্ৰ ছাত্ৰীক এক মানসম্পন্ন শিক্ষাদান কৰাৰ মই চেষ্টা কৰিছিলোঁ। মই কিমান সফল হ'ব পাৰিছোঁ নাজানো, কিন্তু মই যৎপৰোনাস্তি আছি চেষ্টা কৰি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ, বিদ্যালয়খনৰ মান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইটো মোৰ এই কাৰ্যকালৰ, মোৰ এই কৰ্মক সময়ে বিচাৰ কৰিব, বিদ্যালয়ে বিচাৰ কৰিব। গতিকে মই বিদ্যালয়খনৰ ওচৰত, শিক্ষক মণ্ডলীৰ ওচৰত, সকলোৰে ওচৰত, ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম। তো ছাৰৰ ওচৰত 92-93 ছেশ্যনৰ ইংলিছৰ টিচাৰ হিচাপত ছাৰৰ ওচৰত পাইছিলোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিওঁতে। তাৰপিছত 2000 চনৰ পৰা স্কুলত চাকৰি কৰি ইমান বছৰ পাইছোঁ। মই ইংলিছৰ হওক বা যিকোনো বিষয়ত কিবা এটা নোৱাৰিলে, ছাৰ এইটো কেনেকুৱা হ'ব, কি হ'ব, ছাৰৰ পৰা তেনেকুৱা পৰামৰ্শ লৈ ইমান দিন চলিছোঁ। আৰু ভৱিষ্যতে আশা ৰাখিছোঁ আমাৰ কাৰণে যি প্ৰয়োজন ছাৰে সেই সহায় সহযোগিতা আমাক কৰি থাকিব। বৰ্তমানে ফোনৰ যোগেৰে কৰি থাকিম আৰু তেখেতে সুস্বাস্থ্যৰে থাকক। স্কুলৰ কাৰণে বহুত ক্ষতি, কিন্তু উপায় নাই, সময়ৰ লগত তেখেতে বিদায় ল'বই লাগিব। এইখিনি আৰু ক'বলৈ নাই আজিৰ দিনত। হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ ভূপেন্দ্ৰনাথ শৰ্মা, তেওঁ ইংৰাজী বিষয় শিক্ষক। গতিকে এটা আমাৰ কাৰণে বৰ অপূৰণীয় ক্ষতি হ'ব। বিশেষকৈ তেওঁ আৰ্টছ ষ্ট্ৰীম বা ছায়েন্স ষ্ট্ৰীম দুয়োখিনি ষ্টুডেণ্টকে তেওঁ পঢ়াখিনি চাইছিলে বা নিয়মভাৱে তেওঁ সকলোবিলাক ক্লাছ কৰিছিল। গতিকে সেইটো এটা বৰকৈ আমি অনুভৱ কৰিম তেখেতৰ অভাৱটো। আৰু দ্বিতীয়তে হ'ল আমাৰ ষ্টাফৰ বা সহকৰ্মী হিচাপে আমি তেওঁক যিমানখিনি সক্ৰিয়ভাৱে পাইছিলোঁ, ইংৰাজী বিষয়ৰ কিছুমান নজনা কথা বা অসমীয়াতো তেওঁৰ দক্ষতা আছিল। গতিকে যিকোনো ধৰণৰ ড্ৰাফ্ট বা কিবা লিখিবলৈ হ'লে আমি তেখেতক বাৰুকৈ অনুভৱ কৰিম। কিমান বছৰ লগ পালে? তেখেতক মই 92ৰ পৰা পাইছোঁ। মই 90 চনত সোমাইছিলোঁ এইখনত। তেখেতে মোতকৈ পিছতহে হেৰি কৰিছিল, কিন্তু আজি মই এই 33 বছৰে তেওঁক পালোঁ। কোনো ধৰণৰ মানুহজনৰ মাজত মই কৃত্ৰিমতা দেখা নাছিলোঁ। বৰ সহজ সৰল, বা কোনো এজন ব্যক্তিৰ লগতে তেওঁক কিবা এটা কথাত আপোচ হৈ পেলাই লগা নেদেখিলোঁ। গতিকে আমি বাৰুকৈ অনুভৱ কৰিম তেখেতৰ অভাৱখিনি। আৰু এইটোতো চিৰন্তন, সকলোৱে আমি এদিন এনেকুৱা চৰকাৰী কৰ্মচাৰী হৈ থকাৰ পৰা অব্যাহতি ল'ব লাগিব। এই দিনটো আমাৰ সকলোৰে আহিব। গতিকে তেখেতৰ ভৱিষ্যত জীৱনৰ অনাগত দিনবিলাকত যাতে সুস্বাস্থ্যৰে জীৱন অতিবাহিত হয়, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মনটো খুবেই বেয়া লাগিছে, কিন্তু উপায় নাই। প্ৰত্যেকে কৰ্মজীৱনত এটা সমাপ্তি ঘটে। তেওঁৰ কৰ্মজীৱনৰ সমাপ্তি ঘটিছে আৰু আমি খুবেই তেওঁৰ অভাৱ অনুভৱ কৰি থাকিম। মোৰো চাকৰি জীৱনৰ 5 বছৰমান কাল আছে এতিয়াও। তো এই সময়ছোৱাত তেওঁক বাৰুকৈ তেওঁৰ অভাৱ
অনুভৱ কৰি থাকিম। কিমান বছৰ লগ পালে ছাৰ? তেওঁক মই 2006ৰ পৰা পাই আছোঁ। হয় 2006ৰ পৰা মই তেওঁৰ লগত একেলগে কাম কৰি আছোঁ। হয় আৰু তেওঁৰ মোৰ কৰ্মজীৱনৰ যিমানজন এতিয়ালৈকে মই মানে আমাৰ কলিগ সহকৰ্মী পাইছোঁ, প্ৰত্যেক সহকৰ্মীতকৈ তেওঁ অলপ ব্যতিক্ৰমী। তাৰমানে তেওঁ বিভিন্ন দিশত পাৰদৰ্শিতা থকা এজন ব্যক্তি, আৰু তেওঁৰ পৰা বহুত শিকিবলগীয়া আছে। কোনটো বিষয়ৰ শিক্ষক আছিল? তেওঁতো বিষয় শিক্ষক, ইংৰাজীৰ শিক্ষক। আচ্ছা তেওঁ ইংৰাজীৰ শিক্ষক হ'লেও তেওঁৰ বিভিন্ন দিশত তেওঁৰ জ্ঞান পৰিপূৰ্ণ। তেওঁৰ পৰা বহুত বিষয় আমি জানিবলগীয়া আছে আৰু জানি আছোঁ, আৰু আগলৈও জানি থাকিম তেওঁৰ পৰা। তেওঁ হয় নলবাৰীৰ হয়, কিন্তু নলবাৰীত গুচি গ'লেও আমাৰ বিশ্বাস আছে তেওঁ আমাৰ লগত যোগাযোগ ৰাখিব, বা আমাৰ প্ৰয়োজন হ'লে আমি তেওঁক যোগাযোগ কৰিলে তেওঁ আমাক সঁহাৰি জনাব। থেংক ইউ। মোৰ মানে আজি ছাৰে যে বিদায় লৈছে, আৰু বহুত বেয়াও লাগিছে। হয় আৰু ছাৰে মানে আগতে মানে যিখিনি আমাৰ স্কুলৰ কিছুমান দায়িত্ব বহুত পালনো কৰে, আৰু কেতিয়াবা আমাৰ প্ৰিন্সিপাল ছাৰে চাৰ্জত দি থৈ যায়। চাৰ্জত দি থৈ যোৱাৰ পিছতো ছাৰে মানে চবফালে চকু কাণ দিয়ে। হয় আকৌ মোকো এবাৰ কৈ যায় যে ভানু অলপমান তুমি চাবা। মই চাওঁ বোলো ছাৰ মই আছোঁ, আপুনি চিন্তাই নকৰিব। কাৰণ কেলৈ ইয়াৰ চকীদাৰখিনি আহে আৰু গুচি যায়, কিন্তু পিছফালৰ পৰা আগলৈকে চব ময়ে চাওঁ। এই মুহূৰ্তত কি দুখ লাগিছে নেকি বাইদেউ? বেয়া লাগিবই আকৌ, ছাৰ যে আজি যাবগৈ, আৰু বহুত বেয়া আহিলে মোক সদায় ভানু বুলিয়ে মাতে, বা আজি বহুত বেয়া লাগিছে ছাৰ যে যাবগৈ। মাজৰ পৰা এগৰাকী অভিজ্ঞ শিক্ষক চৰকাৰী নিৰ্দেশ মতে আমি তেখেতৰ কৰ্মজীৱনৰ পৰা অব্যাহতি দিব বিচাৰিছিলোঁ, আৰু তেখেতে অব্যাহতি এই মতে আমি দিলোঁ। তাৰ ক্ষেত্ৰত তেওঁৰ যিটো অভিজ্ঞতা আৰু যিটো স্কুলৰ ক্ষেত্ৰত তেওঁ সহায় সহযোগিতা আগবঢ়াইছে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেওঁৰ স্কুলৰ প্ৰতি যিমান ডেডিকেটেড আছিল, সেই ডেডিকেশ্যনটো, তেখেতৰ নলেজটো, তেখেতৰ উইজডমটো, তেখেতৰ ভিউ পইণ্টটো, তেখেতৰ ফ'কাছটো যিটো আছিল, তেনেকুৱা মানে ব্যক্তি বহুত কম দেখা যায়। আৰু বৰ্তমান আমাৰ যিটো স্কুলৰ ষ্টাফ, তেনেকুৱা ষ্টাফৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ, তেনেহ'লে আমি ক'ব পাৰোঁ যে 2জনৰ বাহিৰত কোনো নাই, ইমান ডাঙৰ হাৰঘাট হায়াৰ ছেকেণ্ডেৰী ষ্টাফ। গতিকে এটা অপূৰণীয় ক্ষতি মই ভাবোঁ যে এই বিদ্যালয়ৰ হৈছে। তথাপিও আমি এটা আশা কৰিছোঁ যে এই বিদ্যালয়ত যেতিয়া যি প্ৰয়োজন হ'ব, তেখেতে আমাৰ এই সহায়, তেখেতৰ সহযোগিতাটো আগবঢ়াব, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।